মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি আজি এটা নতুন পাঠৰ অৱতাৰণা কৰিম। পাঠটো অধ্যয়ন কৰাৰ আগতে আমি কেইটামান সংখ্যাৰ ক্ৰম চাই লওঁ। যদি আমাক কোৱা হয় যে মৌলিক 10ৰ ভিতৰত থকা মৌলিক সংখ্যাসমূহ লিখা, তেতিয়াহ'লে আমি লিখিম 2, 3, 5, 7 এইকেইটা হ'ল 10ৰ ভিতৰত থকা মৌলিক সংখ্যা। ইহঁতৰ আমি কোৱা মতে যে যদি মৌলিক সংখ্যা অৰ্থাৎ ইয়াৰ নিয়মটো খাটিছে মৌলিক সংখ্যাবিলাক লিখা, গতিকে তাত নিয়মটো হ'ব মৌলিক সংখ্যা। যদি আমি এনেকুৱা সংখ্যা লওঁ স্বাভাৱিক সংখ্যা লিখা 10ৰ ভিতৰত স্বাভাৱিক সংখ্যাখিনি লিখিব লাগে, তেতিয়াহ'লে আমি লিখিম 1, 2, 3, 4 এনেকৈ আমি 10লৈকে লিখিম। আৰু যদি আমাক কয় যে স্বাভাৱিক সংখ্যাবিলাকৰ বৰ্গবিলাক লিখা 10লৈকে থকা, তেতিয়াহ'লে 1, 4, 9 এই তিনিটা হ'ব। যদি 20লৈকে লিখিব লাগে তেতিয়া আৰু এটা হ'ব 16 হ'ব, আৰু ইয়াতো যদি 20লৈকে কয় তেতিয়াহ'লে বেছি হ'ব। এই কথাবিলাকৰ পৰা আমি সংখ্যাবিলাকৰ এটা ক্ৰম যদি চাওঁ, যে প্ৰত্যেকতে এটা নিৰ্দিষ্ট নিয়ম ব্যৱহাৰ কৰা হৈছে। ইয়াত ব্যৱহাৰ কৰা হৈছে মৌলিক সংখ্যাৰ নিয়ম, ইয়াত ব্যৱহাৰ কৰা হৈছে স্বাভাৱিক সংখ্যাৰ নিয়ম য'ত 1টোৱে বাঢ়িছে, আৰু ইয়াত ব্যৱহাৰ কৰা হৈছে স্বাভাৱিক সংখ্যাৰ বৰ্গৰ নিয়ম, অৰ্থাৎ প্ৰতিটোতে এটা এটা নিয়ম ব্যৱহাৰ কৰা হৈছে। এনেকৈ নিয়ম যদি ব্যৱহাৰ কৰা হয়, কোনো নিৰ্দিষ্ট নিয়মৰ আধাৰত যদি সংখ্যাবিলাকক সজোৱা হয়, তেতিয়া তাক কোৱা হ'ব অনুক্ৰম। নিৰ্দিষ্ট নিয়মৰ আধাৰত যদি সংখ্যাৰ সাজোন কৰা হয়, এই সংখ্যাবিলাকক আমি ইয়াতকৈ ওপৰত যদি আমি ভাবোঁ যে এনেকুৱা এটা ভাবিব পাৰে যে প্ৰথম সংখ্যাটো যদি দিয়া থাকে, প্ৰথম এই গোটেইবিলাকক 2, 3, 5, 7 এইটো হ'ল এই সংখ্যাৰ সাজোনটোৰ পদ বুলি কোৱা হয়। তেনেকৈ 1, 2, 3, 4 এইবিলাক সংখ্যাৰ সাজোনটোৰ পদ বুলি কোৱা হয়। 1, 4, 9 এই এইবিলাকক কোৱা হয় একোটা একোটা পদ, অনুক্ৰমৰ পদ বুলি কোৱা হয়। যদি এই সংখ্যাৰ সাজোনটো যে এনেকুৱা এটা নিয়ম ওলায় যি প্ৰথম পদটোৰ পৰা আমি শেষৰ পদলৈকে নিৰ্দিষ্ট নিয়মৰ দ্বাৰা উলিয়াব পাৰোঁ। আমি উদাহৰণ লওঁ 1, 2, 3, 4 এই সংখ্যাৰ আমি শ্ৰেণীটো যদি চাওঁ, এই সংখ্যাৰ যদি সাজোনটোক আমি চাওঁ, তেতিয়াহ'লে 1ৰ পৰা 2 ওলাবলৈ আমি 1 যোগ কৰিব লাগিব, 2ৰ পৰা 3 ওলাবলৈ 1 যোগ কৰিব লাগিব, অৰ্থাৎ এনেদৰে আমি সংখ্যাৰ সাজোনটো পাম। অৰ্থাৎ প্ৰতিটো ইয়াত 10 নম্বৰ পদটো কিমান হ'ব আমি নিজে জানিম যে 10 হ'ব। যদি এনেকুৱা সংখ্যা থাকে যে নিৰ্দিষ্ট নিয়মৰ দ্বাৰা প্ৰথম পদটো যদি দিয়া থাকে, তেতিয়াহ'লে আমি গোটেই যিকোনো মাজৰ পদ উলিয়াব পাৰিম। তেনেকুৱা নিয়ম যদি বন্ধা থাকে, তেতিয়াহ'লে তেনেকুৱা নিয়মৰ যিবিলাক শ্ৰেণী আছে, অনুক্ৰম আছে, সেই অনুক্ৰমবিলাকক আমি প্ৰগতি বুলি ক'ব পাৰিম। উদাহৰণস্বৰূপে প্ৰগতিৰ এটা উদাহৰণ হ'ব 1, 2, 3, 4, 1, 4, 9 তেনেকৈ 1/2, 2/3, 3/4 এইটো এটা নিয়ম আছে যে ওপৰত n বহিছে, অৰ্থাৎ স্বাভাৱিক সংখ্যা বহিছে, তলত 1 বেছি হৈছে, অৰ্থাৎ ওপৰত যদি স্বাভাৱিক সংখ্যা আমি n বুলি ধৰোঁ, n হ'ব আৰু তলত হ'ব n+1। তাত এটা নিৰ্দিষ্ট নিয়ম। এতিয়া 10 নম্বৰ পদটো কিমান হ'ব আমি নিজে উলিয়াব পাৰিম। 10 নম্বৰ পদটো হ'ব 10 + 1 সমান 11। তাত 10 + 1 সমান হ'ব 10/11। গতিকে আমি এটা পদৰ প্ৰথম পদটো জানিলে নিৰ্দিষ্ট নিয়মৰ আধাৰত যিকোনো পদৰ মান আমি উলিয়াব পাৰোঁ প্ৰগতিত। কিন্তু আমি যদি লক্ষ্য কৰোঁ
প্ৰগতি আৰু অনুক্ৰমৰ মাজত এটা পাৰ্থক্য আছে। আমি এই সম্পৰ্কটোত প্ৰথম যিটো নিয়ম আছে, ইয়াতো নিয়ম আছে, ইয়াতো নিয়ম আছে, কিন্তু প্ৰথম আমি সম্পৰ্কটো যদি চাওঁ তেতিয়া দেখিম যে 2, 3, 5, 7 ইয়াৰ পিছৰ পদটো কি হ'ব আমি তেনেকুৱা নিৰ্দিষ্ট নিয়মৰ দ্বাৰা উলিয়াব নোৱাৰিম। গতিকে অনুক্ৰম আৰু প্ৰগতিৰ মাজত এটাই পাৰ্থক্য যে অনুক্ৰমত আমি পদৰ প্ৰথম মান পালে তাৰ পিছৰ পদটো কিমান হ'ব আমি নিজে নাজানিম, উলিয়াব নোৱাৰিম। কিন্তু প্ৰগতিত আমি প্ৰথম পদটো জানিলে তাৰ যিকোনো এটা পদ আমি উলিয়াব পাৰিম। এইটো হ'ল প্ৰগতি আৰু অনুক্ৰমৰ মাজৰ পাৰ্থক্য। এতিয়া আমি ইয়াৰ লগতে এটা কথা আলোচনা কৰি যাওঁ, সেইটো হ'ল শ্ৰেণী। শ্ৰেণীটো হ'ব এই পদবিলাকৰ যোগফলৰ সমষ্টিক আমি শ্ৰেণী বুলি কওঁ। এইটো এটা প্ৰগতি 1, 2, 3, 4, তেতিয়াহ'লে আমি ইয়াক শ্ৰেণী বুলি ক'ম 1 + 2 + 3 + 4। এইটো এটা শ্ৰেণী বুলি আমি ক'ব পাৰিম। তেনেকৈ 1 + 4 + 9 এটা আমি শ্ৰেণী ক'ব পাৰিম। এইখিনি আৰু সংখ্যা আছে মই কোৱা নাই, কিন্তু এনেকৈ আমি শ্ৰেণী বুলিব পাৰিম। গতিকে অনুক্ৰম সকলোবিলাক অনুক্ৰম প্ৰগতি নহয়, কিন্তু সকলোবিলাক প্ৰগতি অনুক্ৰম হ'ব পাৰে। অৰ্থাৎ অনুক্ৰম হ'লে সি প্ৰগতি নহ'বও পাৰে, কিন্তু প্ৰগতি হ'লে সি অনুক্ৰম হ'ব। গতিকে এই পাৰ্থক্যটো আমি জানি ল'ব লাগিব। ইয়াৰ পিছতে আমি এই প্ৰগতিৰে বিভিন্ন ধৰণৰ প্ৰগতি আছে। আমাৰ পাঠ্যপুথিত আমি আজি পঢ়িবলগীয়া পাঠটো হ'ল সমান্তৰ প্ৰগতি বা এৰিথমেটিক প্ৰগ্ৰেশ্যন। গতিকে আমি আজি এই পাঠটো অধ্যয়ন কৰিম এৰিথমেটিক প্ৰগ্ৰেশ্যন। এৰিথমেটিক প্ৰগ্ৰেশ্যননো কি বা সমান্তৰ প্ৰগতিনো কি, সেই বিষয়ে আমি প্ৰথম আলোচনা কৰি লওঁ। ইয়াত যিটো পাঠটোৰ নাম আছে সমান্তৰ প্ৰগতি, সমান্তৰ এইটো আমি যদি অসমীয়া ভাষাত সন্ধি ভঙা কৰোঁ তেতিয়াহ'লে ইয়াক এনেকুৱা হ'ব সমান যোগ অন্তৰ। তাত সমান পাৰ্থক্য যদি থাকে, অন্তৰ মানে পাৰ্থক্য, গতিকে সমান পাৰ্থক্য যদি থাকে দুটা পদৰ মাজত, তেনেকুৱা পদৰ ক্ষেত্ৰত আমি সমান্তৰ প্ৰগতিত আছে বুলি ক'ম। যিবিলাক প্ৰগতি সমান আঁতৰত থাকে প্ৰতিটো পদৰ মাজৰ পাৰ্থক্য, তেনেকুৱা প্ৰগতিক আমি সমান্তৰ প্ৰগতি বুলি ক'ম। এটা আমি উদাহৰণ লওঁ যে 2, 4, 6, 8, 10, 12 এনেকৈ আমি এটা সংখ্যাৰ উদাহৰণ লৈছোঁ। ইয়াত দেখিছোঁ যে প্ৰথম পদতকৈ দ্বিতীয় পদ 2 বেছি, দ্বিতীয় পদতকৈ তৃতীয় পদ 2 বেছি, তৃতীয় পদতকৈ চতুৰ্থ পদ 2 বেছি। তেনেকৈ প্ৰতিটো পদৰ মাজত 2কে ইয়াত 2 প্লাছকৈ ইয়াত এইটোৰ পৰা এইটোলৈ যাওঁতে +2 হৈছে, এইটোৰ পৰা এইটোলৈ যাওঁতে +2 হৈছে, এইটোৰ পৰা এইটোলৈ যাওঁতে +2 হৈছে, এনেকৈ বাঢ়ি গৈ আছে। আমি জানো সদায় যে বাঢ়িলেই এটা প্ৰগতি হ'ব এনে নহয়। আমি ধৰিলোঁ এটা 50, 50, 45, 40, 35, 30, 25। ইয়াত যদি আমি চাওঁ ইয়াত এটা সংখ্যা কমি গৈছে, অৰ্থাৎ প্ৰথম পদৰ পৰা দ্বিতীয় পদলৈ এটা সংখ্যা বিয়োগ হৈছে, এটা কম হৈছে, তো ইয়াত -5 হৈছে। ইয়াতো তেনেকৈ -5 হৈছে, ইয়াতো তেনেকৈ -5 হৈছে, ইয়াতো -5 হৈছে। গতিকে ইয়াতো দেখিলোঁ আমি +2 হওক বা -5 হওক সমান। তো প্ৰথম পদৰ পৰা দ্বিতীয় পদ, দ্বিতীয় পদৰ পৰা তৃতীয় পদ, যেনেকৈ এটা ইয়াত +2 হৈ গৈ আছে, ইয়াত দ্বিতীয় ৰাশিটোত -5 হৈ গৈ আছে, অৰ্থাৎ একে সমান পাৰ্থক্য হৈ গৈ আছে। গতিকে এই দুই প্ৰকাৰ সংখ্যাৰ সাজোনক বা প্ৰগতিক আমি সমান্তৰ প্ৰগতিৰ নাম দিব পাৰিম। অৰ্থাৎ দ্বিতীয় পদৰ পৰা প্ৰথম পদ, তৃতীয় পদৰ পৰা দ্বিতীয় পদ, চতুৰ্থ পদৰ পৰা তৃতীয় পদ, যদি পাৰ্থক্য সমান থাকে তেতিয়াহ'লে সিহঁতক আমি সমান্তৰ প্ৰগতিৰ নাম দিব পাৰিম। সমান্তৰ প্ৰগতি।
এই সমান্তৰ প্ৰগতিৰ ক্ষেত্ৰত আমি যদি প্ৰথম যেটো পদ তাক এ বুলি কওঁ এ আৰু যেটো ইয়াৰ পাৰ্থক্য মানে ডিফাৰেন্স যেটো প্ৰত্যেকটা পাৰ্থক্য সমান এটা কমন ডিফাৰেন্স বা সাধাৰণ পাৰ্থক্য আমি ক'ব পাৰিম গতিকে প্ৰথম পদক এ আখৰে বুজাম আৰু সাধাৰণ পাৰ্থক্য বা অন্তৰ বুলি ক'ব পাৰিম সাধাৰণ অন্তৰক আমি ডি আখৰে বুজাম গতিকে প্ৰথম পদক এ আৰু সাধাৰণ অন্তৰক আমি ডি আখৰে বুজাব পাৰিম তেলে প্ৰথম পদ যদি এ হয় সাধাৰণ অন্তৰ যদি ডি হয় আমি প্ৰথম শ্ৰেণীটোৰ ক্ষেত্ৰত 1 নম্বৰ শ্ৰেণীটোৰ ক্ষেত্ৰত আৰু 2 নম্বৰ শ্ৰেণীটোৰ ক্ষেত্ৰত আমি পৰীক্ষা কৰি চাওঁ কেনেকুৱা হয় প্ৰথম পদ এ প্ৰথম পদটো 2 মানে এ তাৰ পিছৰ পদটো 4 অৰ্থাৎ প্ৰথম পদৰ লগত এৰ লগত যোগ হৈছে ডি ইয়াত এই শ্ৰেণীটোৰ ক্ষেত্ৰত ডি মানটো হ'ব 2 কাৰণ 4 বিয়োগ 2 ইয়াত ডি মানটো হ'ব 4 বিয়োগ 2 গতিকে 4টো কেনেকৈ লৈছে এ প্লাছ ডি অৰ্থাৎ 2 প্লাছ 2 তেনেকৈ 6টো যদি আমি চাওঁ 6 ইকুৱেল এই যেটো এ প্লাছ ডি আৰু এটা ডি যোগ হৈছে তাৰমানে যোগ হৈছে এ প্লাছ টুৱাইছ ডি এ দুটা ডি যোগ হ'ল অৰ্থাৎ এ 2 ডি 2 আকৌ ডি 2 2 2 2 সমান 6 গতিকে আমি দেখিছোঁ যে প্ৰথম পদৰ লগত দ্বিতীয় পদ সাধাৰণ অন্তৰ যোগ হৈছে দ্বিতীয় পদৰ লগত তৃতীয় পদটো সাধাৰণ অন্তৰ যোগ হৈছে আৰু এইটোৰ ক্ষেত্ৰত আমি চাওঁ 45 ডি মানটো দ্বিতীয়টো ক্ষেত্ৰত 2 নম্বৰটোৰ ক্ষেত্ৰত ডি মানটো হ'ব ডি ইকুৱেল 45 মাইনাছ 50 এই ক্ষেত্ৰত আমি মান পাম ডি মান -5 গতিকে ডি মান -5 বুলি আমি 50ৰ পৰা 50ৰ লগত যোগ দিব লাগিব -5 অৰ্থাৎ এটা 45 45ৰ পৰা -5 যোগ দিলোঁ 40 গতিকে এনেকৈ আমি গৈ থাকিব পাৰিম গতিকে আমি জানিলোঁ যে এইবিলাক হ'ল সমান্তৰ প্ৰগতিত আছে আৰু ইয়াৰ প্ৰথম পদটো জানিলে আমি যিকোনো পদৰ মান উলিয়াব পাৰিম প্ৰথম পদ জানিলে আৰু দুটা পদৰ মাজৰ আমি যদি পাৰ্থক্য জানো বা সাধাৰণ অন্তৰটো জানো গতিকে আমি তেতিয়া গোটেই সমান্তৰ প্ৰগতিটো উলিয়াব পাৰিম গতিকে আমি সমান্তৰ প্ৰগতি এটাৰ যদি প্ৰথম পদ a1 ধৰোঁ আৰু সাধাৰণ অন্তৰ d ধৰোঁ তেতিয়াহ'লে দ্বিতীয় পদ হ'ব a2 = a1 + d তৃতীয় পদ হ'ব a3 = a2 + d অৰ্থাৎ d2 বাই গৈ থাকিব এইখিনি কথাকে আমি যদি চাওঁ তেতিয়াহ'লে a2 - a1 = d a3 - a2 = d অৰ্থাৎ পাৰ্থক্যটো একে সমান তেনেকৈ আমি প্ৰত্যেকটো পদৰ a4 - a3 = d আমি এনেকৈ উলিয়াই থাকিব পাৰিম অৰ্থাৎ দ্বিতীয় পদৰ পৰা প্ৰথম পদ তৃতীয় পদৰ পৰা দ্বিতীয় পদ চতুৰ্থ পদৰ পৰা তৃতীয় পদ পঞ্চম পদৰ পৰা চতুৰ্থ পদ বিয়োগফলটো একে সমান হ'ব এই ডিটো কোৱা হ'ব সাধাৰণ অন্তৰ এইটো কোৱা হ'ব সাধাৰণ অন্তৰ গতিকে আমি প্ৰথম পদৰ মান জানিলে সাধাৰণ অন্তৰ মান জানিলে আমি সমান্তৰ প্ৰগতি হয়নে নহয় ধৰিব পাৰিম যদি সাধাৰণ অন্তৰ একে নহয় তেতিয়াহ'লে কি সমান্তৰ প্ৰগতি নহয় যদি সাধাৰণ অন্তৰ একে হয় তেতিয়াহ'লে সমান্তৰ প্ৰগতি হয় এই কথাকেইটাৰ ওপৰত ভিত্তি কৰি আমাৰ প্ৰথম অনুশীলনীটো আছে 5.1 আমি 5.1ৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰ কৰিবলৈ আগবাঢ়িছোঁ ইয়াত যেহেতু 1 নম্বৰ প্ৰশ্নখিনি জটিলতা বিশেষ নাই গতিকে তোমালোকে ভাবিছোঁ 1 নম্বৰ প্ৰশ্নখিনি নিজে কৰিবলৈ যত্ন কৰিবা যেহেতু জটিলতা নাই অংক বিশেষ কথা নাই আমি দ্বিতীয় প্ৰশ্নটোলৈ আহিছোঁ প্ৰথম যদি প্ৰথম পদ এ সাধাৰণ অন্তৰ ডি দিয়া ধৰণৰ তেন্তে প্ৰতিটো এ পিৰে প্ৰথম 4টা পদ লিখিব লাগে অৰ্থাৎ প্ৰথম পদ দিয়া আছে আৰু সাধাৰণ অন্তৰ দিয়া আছে তেতিয়াহ'লে প্ৰতিটোৰে এ পিৰে অৰ্থাৎ এৰিথমেটিক প্ৰগ্ৰেশ্যন অৰ্থাৎ সমান্তৰ প্ৰগতিৰ 4টা পদ লিখিব লাগে
আমি প্ৰথম প্ৰশ্নটোলৈ গৈছোঁ 1 নম্বৰটো দিয়া আছে প্ৰথম পদ a মান দিয়া আছে 10 দিয়া আছে আৰু d মান দিয়া আছে 10 তেতিয়াহ'লে প্ৰথম পদটো আমি সাধাৰণতে পদক আমি a সাফিক্স an বা tn এনেকুৱা আখৰে বুজাব পাৰিম n মানে তোমালোকে যদি 1 নম্বৰ হয় 1 দিম যদি 2 নম্বৰ পদ হয় 2 দিম 3 হলে 3 নম্বৰ দিম তেনেকৈ tn বা কেপিটেল tn আমি 1 নম্বৰ হলে t1 দিম 2 নম্বৰ হলে t2 দিম এনেকৈ আমি পদৰ মান লিখিব পাৰিম প্ৰথম পদ যেতিয়া a হৈছে তেতিয়া দ্বিতীয় পদটো কিমান হ'ব আমি উলিয়াব পাৰিম দ্বিতীয় পদ হ'ব a2 দ্বিতীয় পদ a2 আমি প্ৰথম পদৰ লগত সাধাৰণ অন্তৰটো যোগ দিব লাগিব গতিকে দ্বিতীয় পদটো হ'ব 20 তৃতীয় পদ কিমান হ'ব আমি চাওঁ তৃতীয় পদ a3 ইকুৱেল দ্বিতীয় পদৰ লগত 10 যোগ দিবা 20 প্লাছ 10 ইকুৱেল 30 এনেদৰে উলিয়াব পাৰোঁ বা আমি আনধৰণে উলিয়াব পাৰোঁ যে a1 প্লাছ টুৱাইছ d এনেকৈও আমি উলিয়াব পাৰিম অৰ্থাৎ a1টো মান হ'ল 10 প্লাছ 2 ইনটু d মানে 10 অৰ্থাৎ ইকুৱেল 30 এনেকৈ উলিয়াব পাৰিম আমি গতিকে তৃতীয় পদ উলিয়াব পাৰিম চতুৰ্থ পদ হ'ব a4 is equal third term a3 plus d is equal 30 plus 10 is equal 40 পঞ্চম পদ a5 is equal 40 plus 10 is equal 50 আমি এনেকৈ চাৰিটা পদ উলিয়াব পাৰিম ইয়াৰ এই প্ৰশ্নমালাৰ আমি 2 নম্বৰটো আৰু 3 নম্বৰটো তোমালোকৰ বাবে এৰিছোঁ যেহেতু একেধৰণে আমি কৰিলেই হ'ব এতিয়া তাৰ পিছৰ প্ৰশ্নটোলৈ গৈছোঁ দুইটা প্ৰশ্ন উত্তৰ একেটাই হ'ব গতিকে আমি তৃতীয় 4 নম্বৰ প্ৰশ্নটোলৈ গৈছোঁ 4 নম্বৰ প্ৰশ্নটোত দিয়া আছে a মান -1 আৰু d মান দিয়া আছে হাফ ইয়াত আমি প্ৰথম চাৰিটা পদ যেতিয়া ওলাবলৈ গৈছে গতিকে প্ৰথম আমি a1 মান ধৰিছোঁ a1 মানটো হ'ব a প্লাছ d অৰ্থাৎ আমি যদি কৰি চাওঁ a -1 প্লাছ হাফ ইজ ইকুৱেল 1 মাইনাছ হাফ মানে হাফ থাকিব মাইনাছ হাফ তেতিয়া a2 মান a2 ইজ ইকুৱেল a1 প্লাছ d অৰ্থাৎ মাইনাছ হাফ প্লাছ হাফ ইজ ইকুৱেল 0 a3 মান a2 plus d is equal 0 plus half is equal half a4 that half plus half is equal 1 গতিকে আমি ইয়াৰ চাৰিটা পদ উলিয়ালোঁ যেহেতু প্ৰথম পদ a মান দি থোৱা আছে আৰু d মান দি থোৱা আছে গতিকে তাৰ মাজৰ চাৰিটা পিছৰ চাৰিটা পদ আমি উলিয়াব এনেকৈ পাৰিম ইয়াৰ পিছত আমি আৰু এটা অংকলৈ গৈছোঁ 5 নম্বৰ অংকটোলৈ ইয়াত a মান দিয়া আছে -1.25 আৰু d মান দিয়া আছে -0.25 তেতিয়াহ'লে a1 অৰ্থাৎ প্ৰথম পদটো ইয়াৰ পিছৰ যেটো প্ৰথম পদ a1 is equal -1.25 plus d অৰ্থাৎ
0.25 এই দুইটা যোগ কৰিলে আমি পাম মাইনাছ হ'ব ইয়াত মাইনাছ হ'ব গতিকে দুইটা মাইনাছ 1.25 আৰু 25 মাইনাছ দুইটা মাইনাছ কৰিলে আমি পাম মাইনাছ 1.5 দুই নম্বৰ পদটো হ'ব মাইনাছ 1.5 আৰু 0.25 এই দুইটা কৰিলে তাৰ মানটো হ'ব মাইনাছ 0.2 পিছত তাৰ 3 নম্বৰ পদটো হ'ব মাইনাছ 0.2 মাইনাছ 0.25 এটা তাৰ মানটো হ'ব মাইনাছ 2.25 4 নম্বৰ পদটো হ'ব মাইনাছ 2.25 মাইনাছ 0.25 সমান মাইনাছ 2.5 হ'ব ইয়াৰ 4 নম্বৰ পদটো গতিকে আমি তেনেকৈ গোটেই সমূহ পদ উলিয়াব পাৰিম ইয়াৰ পিছৰ প্ৰশ্নটোলৈ গৈছোঁ আমি 3 নম্বৰ প্ৰশ্নটোলৈ 3 নম্বৰ প্ৰশ্নটোত দিয়া আছে যে প্ৰথম পদ আৰু সাধাৰণ অন্তৰ নিৰ্ণয় কৰিব লাগে পদবিলাকৰ মান দি থোৱা আছে তলত দিয়া সমান্তৰ প্ৰগতি প্ৰথমটো প্ৰশ্ন হ'ল 3 1 -1 আৰু -3 ইয়াত প্ৰথম পদ আৰু সাধাৰণ অন্তৰ নিৰ্ণয় কৰিব লাগে আমি দেখিছোঁ ইয়াত প্ৰথম পদ a অৰ্থাৎ প্ৰথম পদটো 3 ইয়াৰ উত্তৰটো এটা ওলালি সাধাৰণ অন্তৰ উলিয়াবলৈ হ'লে আমি দ্বিতীয় পদৰ পৰা প্ৰথম পদ বিয়োগ দিব লাগিব ইয়াত প্ৰথম পদ হ'ব প্ৰথম পদ a = 3 গতিকে প্ৰথমটো উত্তৰ শেষ হ'ল দ্বিতীয়টো উত্তৰ সাধাৰণ অন্তৰ আমি উলিয়াবলৈ হ'লে সাধাৰণ অন্তৰ দ্বিতীয় পদৰ পৰা প্ৰথম পদ আমি বিয়োগ কৰি চাওঁ সাধাৰণ অন্তৰ d সমান 1 - 3 সমান -2 বা আমি ইয়াক কৰিব পাৰিম -1 -1 দ্বিতীয় পদৰ পৰা তৃতীয় পদটো বিয়োগ কৰি তৃতীয় পদ -1 আৰু দ্বিতীয় পদ -1 তাৰ মানটো একে সমান আৰু চতুৰ্থ পদৰ পৰা তৃতীয় পদটো বিয়োগ কৰি চাওঁ -3 -1 সমান 3 -3 -1 সমান ইয়াৰ উত্তৰ একেটা থাকিব -2 অৰ্থাৎ আমি দেখিলোঁ সাধাৰণ অন্তৰৰ মান দুটা পদৰ বিয়োগফলটো একে থাকিব গতিকে আমি ভৱিষ্যতলৈ যদি সমান্তৰ প্ৰগতি বুলি দিয়া থাকে সাধাৰণ অন্তৰ উলিয়াবলৈ হ'লে আমি মাত্ৰ দুটা পদ বিয়োগ কৰি চালেই ইয়াৰ সাধাৰণ অন্তৰটো উলিয়াব পাৰিম মই এইটো উদাহৰণৰ ক্ষেত্ৰত যেহেতু প্ৰত্যেকটো পদৰ বিয়োগফল একে থাকে সেইটো দেখুৱাবৰ কাৰণে প্ৰতিটো পদে আমি কৰি দেখুৱাইছোঁ ইয়াৰ পিছত আমি 3 নম্বৰ প্ৰশ্নৰ 3টো হাতত লৈছোঁ যেহেতু 2 নম্বৰটো একেধৰণে কৰিব লাগিব গতিকে এইটো ভগ্নাংশ আছে এইটো কৰি দিছোঁ 1/3 5/3 9/3 আৰু 13/3 ইয়াত প্ৰথম পদ a সমান হ'ব 1/3 সাধাৰণ অন্তৰ হ'ব সাধাৰণ অন্তৰ দ্বিতীয় পদৰ পৰা প্ৰথম পদ আমি বিয়োগ কৰি চাওঁ 5/3 -1/3 ইয়াত যেটো ভগ্নাংশ একে হৰ বিশিষ্ট ভগ্নাংশ গতিকে আমি সৰল কৰিবলৈ সহজেই হ'ব লসাগু একেই হ'ব 5 - 1 বিয়োগ দিলে হ'ব গতিকে 4/3 হ'ব ইয়াৰ সাধাৰণ অন্তৰ গতিকে ইয়াৰ উত্তৰ আমি এনেকৈ কৰিব পাৰিম আৰু এই প্ৰশ্নখিনি হয়তো তোমালোকে কৰিব পাৰিবা ইয়াৰ পিছত আমি 4 নম্বৰ প্ৰশ্নটোলৈ গৈছোঁ 4 নম্বৰ প্ৰশ্নত তলত 4 নম্বৰ প্ৰশ্নটো দিয়া আছে তলৰ কোনবোৰ সমান্তৰ প্ৰগতিত আছে আমি পৰীক্ষা কৰিব লাগিব যে দ্বিতীয় পদৰ পৰা প্ৰথম পদ
তৃতীয় পদৰ পৰা দ্বিতীয় পদ বিয়োগ কৰি চালে যদি সাধাৰণ অন্তৰ একে থাকে তাহলে সমান্তৰাল প্ৰকৃতিত আছে, যদি হেতুত নাই তেতিয়াহ'লে সমান্তৰাল প্ৰকৃতিত নাই। যিবিলাকে সমান্তৰাল প্ৰকৃতি গঠন কৰিছে তাৰ প্ৰতিটোৰে সাধাৰণ অন্তৰ নিৰ্ণয় কৰা আৰু পৰৱৰ্তী তিনিটাকৈ পদ নিৰ্ণয় কৰা। এনেকুৱা প্ৰশ্ন আমি আগতে কৰিছোঁ, তথাপি আকৌ এবাৰ আমি এইটো কৰি দিছোঁ। প্ৰথম আমি সমান্তৰাল প্ৰকৃতিত আছে নে নাই পৰীক্ষা কৰিব লাগিব। তাৰপিছত যদি সমান্তৰাল প্ৰকৃতিত আছে তে ডি নিৰ্ণয় কৰি পৰৱৰ্তী তিনিটাকৈ পদ নিৰ্ণয় কৰিব লাগে। আমি প্ৰশ্নটোলৈ প্ৰথম প্ৰশ্নটোলৈ লৈছোঁ। 1 নম্বৰ প্ৰশ্নটোত সংখ্যাকেইটা হ'ল 2, 4, 8, 16 ... সমান্তৰাল প্ৰকৃতিত আছেনে নাই আমি পৰীক্ষা কৰিবৰ কাৰণে আমি দ্বিতীয় পদৰ পৰা প্ৰথম পদ বিয়োগ কৰি চাওঁ। ডি মানটো চাওঁ। দ্বিতীয় পদ ইয়াত আমি এইটো হ'ল প্ৰথম পদ, এইটো হ'ল দ্বিতীয় পদ, গতিকে সাধাৰণ অন্তৰ আমি চাওঁ। সাধাৰণ অন্তৰ ডি সমান 4 - 2 = 2। আৰু আমি আৰু এটা চালোঁ ডি মান তৃতীয় পদৰ পৰা দ্বিতীয় পদ বিয়োগ কৰি চালোঁ। তাত 8 - 4 = 4। দুই ক্ষেত্ৰত দেখিলোঁ ইয়াত আমি A2 - A1 আৰু ইয়াত A3 - A2 দেখিলোঁ যে A2 - A1 ৰ মান 2, A3 - A2 = 4। গতিকে ডি মান ইকুৱেল নহয়, যেহেতু দুইটা পদৰ মাজত পাৰ্থক্য অৰ্থাৎ দ্বিতীয় পদৰ পৰা প্ৰথম পদ, তৃতীয় পদৰ পৰা দ্বিতীয় পদৰ পাৰ্থক্য একে নহয়, গতিকে সমান অন্তৰত নাই। গতিকে ডি নট ইকুৱেল, ডি সমান নহয়। এতেকে A2 - A1 is not equal A3 - A2। এতেকে ই সমান্তৰ প্ৰগতিত নাই। গতিকে আমি এনেকৈ লিখিব পাৰিম, যেতিয়া যদি সমান্তৰ প্ৰগতিত নাই তেতিয়াহ'লে আমি তাৰ ডিৰ মান উলিয়াব নোৱাৰিম। ডিৰ মান একে নহ'ব আৰু তিনিটা পদো শেষত আমি উলিয়াব নোৱাৰিম। 4 নম্বৰ প্ৰশ্নৰ দুইটো আমি কৰিবলৈ চাইছোঁ। ইয়াত A1 ৰ মানটো হ'ব 2, A2 ৰ মানটো হ'ব 5/2, A3 মান 3 আৰু A4 ৰ মান 7/4। আমি পৰীক্ষা কৰি চাম, যদি ইহঁতৰ বিয়োগফল বা সাধাৰণ অন্তৰ একে থাকে তেতিয়াহ'লে সমান্তৰাল প্ৰগতিত থাকিব। গতিকে আমি পৰীক্ষা কৰি চাওঁ। A2 - A1 তাত 5/2 - 2 ইয়াৰ মান হ'ব 5 - 4 = ½ তেতিয়া A3 - A2 বিয়োগ কৰি চাওঁ। 3 - 5/2 ইয়াৰ মান হ'ব 6 - 5 = ½ এতিয়া আমি দেখিলোঁ যে দ্বিতীয় পদৰ পৰা প্ৰথম পদ, তৃতীয় পদৰ পৰা দ্বিতীয় পদ বিয়োগ কৰিলে তাৰ মানটো একে আছে, 1/2 আছে। গতিকে ই সমান্তৰ প্ৰগতিত থাকিব। এতেকে ডি ইকুৱেল কিমান হ'ব? এতেকে ডি ইকুৱেল ½ অৰ্থাৎ A2 - A1, A3 - A2 তাৰ মানটোৱে হ'ব ডি, গতিকে ডিৰ মানটো হ'ব ½। গতিকে আমি ইয়াৰ পৰা ডি মান উলিয়াব পাৰিলোঁ। আৰু এতিয়া ইয়াৰ পৰৱৰ্তী তিনিটা পদ উলিয়াব লাগে। 7/2 পিছত পৰৱৰ্তী তিনিটা পদ উলিয়াব লাগে। আমি এইটো যদি A1 বুলি কওঁ, এইটো যদি A2 বুলি কওঁ, এইটো A3, এইটো A4, তেতিয়াহ'লে A5, A6 আৰু A7 এই তিনিটা পদ উলিয়াব লাগে। এতেকে A5 = 7/2 + ½ সমান 8/2 = 4। A6 মান হ'ব 4 + ½ সমান 2, 2, 4, 8
8 plus 1 9 a7 হ'ব 9/2 plus half 9 plus 1 10 10/2 is equal 5 আমি তিনটা পদ উলিয়ালো ডি মান উলিয়ালো ৰেট প্ৰশ্নটো হৈ গৈছে আমি এনেদৰে ডি মান উলিয়াব পাৰিম যদি সমান্তৰ প্ৰকৃতিত থাকে তেতিয়া ডি মান উলিয়াব পাৰিম আৰু তাৰ পিছত আমি তিনটা পদ উলিয়াব পাৰিম এতিয়া আমি এই অনুশীলনীৰ 5 নম্বৰ অনুশীলনীলৈ গৈছো 5 নম্বৰ অনুশীলনীত 5 নম্বৰ প্ৰশ্নটো 3 plus root 2 3 plus 2 root 2 3 plus 3 root 2 এই পদবিলাকত এটা সমান্তৰ প্ৰকৃতিত আছে না আমি পৰীক্ষা কৰিম আমি প্ৰথম পৰীক্ষা কৰি চাওঁ ইয়াৰ মানটো এটো মান হ'ল a1 a2 a3 a4 গতিকে a2 minus a1 is equal 3 plus root 2 minus 3 তাৰ মানটো হ'ব root 2 কাৰণ minus 3 plus 3 কটা কৰি যাব a3 minus a2 অৰ্থাৎ তৃতীয় পদৰ পৰা দ্বিতীয় পদ বিয়োগ কৰি চাওঁ 3 plus 2 root 2 minus 3 minus root 2 গতিকে minus 3 plus 3 কটা কৰি যাব 2 root 2 আৰু 2 root 2 বিয়োগফলটো হ'ব root 2 গতিকে আমি দেখিলো a2 minus a1 ৰ মান root 2 a3 minus a2 মান root 2 গতিকে ই সমান্তৰ প্ৰকৃতিত আছে এটাকে ই সমান্তৰ প্ৰকৃতিত আছে সমান্তৰ প্ৰকৃতিত আছে এটাকে d মান হ'ব d equal root 2 d মান root 2 হ'ব গতিকে ইয়াত আমি a1 ধৰিছো ইয়াক a2 ধৰিছো ইয়াক a3 ধৰিছো ইয়াক a4 ধৰিছো গতিকে তাৰ পিছৰ তিনটা a5 a6 আৰু a7 a5 a5 a6 আৰু a7 এই তিনটা পদ উলিয়াব লাগিব a5 টো কেনেকৈ উলিয়াম মই a4 পদৰ লগত তাক আমি সাধাৰণ অন্তৰটো যোগ কৰিম গতিকে a4 পদটো হ'ল 3 plus 3 root 2 plus root 2 অৰ্থাৎ ইয়াত মানটো হ'ব 3 root 2 আৰু root 2 মান 4 root 2 এতিয়া a6 ৰ মান আমি a5 ৰ লগত d যোগ কৰিম 3 plus 4 root 2 plus root 2 is equal 3 plus 5 root 2 ইয়াৰ লগত আমি ইয়াৰ পিছত a7 উলিয়াবৰ কাৰণে a5 ৰ লগত d যোগ কৰিম 3 plus 5 root 2 plus root 2 is equal 3 plus 6 root 2 আমি এনেদৰে তিনটা পদ উলিয়াব পাৰিম ইয়াৰ পিছৰ আমি আৰু এটা প্ৰশ্নলৈ গৈছো যেহেতু 6 নম্বৰ প্ৰশ্নলৈ গৈছো 6 নম্বৰ প্ৰশ্নত দিয়া আছে 0.2 0.22 0.222 0.2222 ইয়াত আমি দ্বিতীয় পদৰ পৰা প্ৰথম পদ বিয়োগ কৰি চাওঁ তাত a2 minus a1 0.22 minus 0.2 আমি বিয়োগ কৰিলে পাম 0.20 0.02 কাৰণ ইয়াত 2 পৰা 0 হ'ব a3 minus a2 এতিয়া আমি যদি কৰি চাওঁ 0.222 minus 0.22 আমি কৰি চাওঁ 0.222
0.22 তেতিয়াহ'লে 0.002 0.002 হ'ব। আমি দুই ক্ষেত্ৰত দেখিলোঁ, প্ৰথম ক্ষেত্ৰত আমি পালোঁ 0.02, দ্বিতীয় ক্ষেত্ৰত পালোঁ 0.002। দুই ক্ষেত্ৰতে ডিৰ মান একে নহয়, গতিকে দুই ক্ষেত্ৰতে পাৰ্থক্য সাধাৰণ অন্তৰ যেতিয়া একে নহয়, গতিকে ই সমান্তৰ প্ৰগতি নহয়। এতেকে ই সমান্তৰ প্ৰগতি নহয়। গতিকে আমি এনেকৈ পৰীক্ষা কৰি উলিয়াব পাৰিম। এনেদৰে আমি প্ৰতিটো অংক যদি পৰীক্ষা কৰি চাওঁ, তাৰ পৰা আমি উত্তৰ উলিয়াব পাৰিম নিশ্চয়। মই ভাবোঁ তোমালোকে নিশ্চয় উত্তৰ উলিয়াব পাৰিবা। তোমালোকৰ জটিল লগা প্ৰশ্নসমূহ মোক কমেণ্টৰ যোগেদি জনাবা, আৰু সেই প্ৰশ্নসমূহ মই পুনৰ কৰি দিয়াৰ ব্যৱস্থা কৰিম। গতিকে ইয়াত যদি কিবা জটিলতা আছে, এই দাগ দি থকাকেইটাকে মই কৈ দিছোঁ, 12 আৰু 13 প্ৰশ্নকেইটা। প্ৰশ্নটো হ'ল 4/12 প্ৰশ্নটো, √2, √8, √18, √32। আমি ইয়াত পৰীক্ষা কৰি চাওঁ, a2 - a1 √8 - √2। এই দুইটাতে √2 যদি আমি কমন লওঁ, 8টো আমি ভাঙি চাওঁ, √4 × 2 -√2। ইয়াত 4 বৰ্গমূল হ'ব 2, আৰু √2 থাকি যাব, 2√2 হ'ব, -√2 হ'ব। আমি যদি √2 কমন লওঁ, তেতিয়াহ'লে ইয়াত থাকিব 2, √2 কমন ল'লে ইয়াত থাকিব 2, ইয়াত থাকিব 1, অৰ্থাৎ 2 - 1 মানে 1 √2 হ'ব। দ্বিতীয় ক্ষেত্ৰত আমি পৰীক্ষা কৰি চাওঁ, a3 - a2 অৰ্থাৎ √18 - √8। এই ক্ষেত্ৰত আমি পৰীক্ষা কৰি চাওঁ, ভাঙি লওঁ তেনেকৈ। 18 মানে হ'ল 9 × 2, আৰু 8 মানে হ'ব 4 × 2। গতিকে 9 ইয়াত 9ৰ বৰ্গমূল হ'ব 3 √2, আৰু এইটো হ'ব 2 √2, তাৰ মানটো হ'ব √2। গতিকে আমি দেখিলোঁ a2 - a1 is equal a3 - a2 is equal √2। গতিকে ডিৰ মান এটাকে সাধাৰণ অন্তৰৰ মান হ'ব, সাধাৰণ অন্তৰ d = √2। গতিকে ইয়াৰ আমি 4টা পদ নিশ্চয় উলিয়াব পাৰিম। তেতিয়াহ'লে 4 নম্বৰ ইয়াত গ'ল, আৰু 5 নম্বৰ a5ৰ মান হ'ব, a5 is equal √32 + √2। 32 √2 মান কিমান হ'ব আমি উলিয়াব পাৰিম নিশ্চয়। 32 16 × 32 যদি 16 × √2, 16 × 2 + √2, 16 মানে হ'ল 4 √2 + √2 সমান হ'ব 5 √2। আমি এনেকৈ লিখিব পাৰিম, নাইবা আমি 5 √2 লিখিব লাগিব, এনেকৈ আমি লিখিব পাৰিম। তেনেকৈ আমি a6ৰ মানটো যদি উলিয়াওঁ, 5 √2 + √2 সমান হ'ব 6 √2। a7ৰ মানটো যদি উলিয়াম, 6 √2 + √2, গতিকে 7 √2। এনেদৰে আমি উলিয়াই গৈ থাকিব পাৰিম। ইয়াক আমি 5 √2 এনেকৈও লিখিব পাৰিম যে √5ক হোল স্কোৱাৰ, √5ক যদি হোল স্কোৱাৰ কৰোঁ,
তেতিয়াহ'লে 50 হ'ব 50 × 2 √100 এনেকৈ লিখিব পাৰিম ইয়াত 6 হোল স্কুৱাৰ কৰিলে 36 50 হ'ব এইটো 50 5 হোল স্কুৱাৰ কৰিলে 25 50 হ'ব আৰু এইটো 6 হোল স্কুৱাৰ হ'লে 36 আৰু এইটো হ'ব আমি 72 আৰু ইয়াক আমি লিখিব পাৰিম এনেদৰে 49 √98 আমি এনেদৰে লিখিব পাৰিম গতিকে A5 A6 A7 আমি তিনিটাৰ মান উলিওৱা হৈ গ'ল যদি যিহেতু আমাক সমীকৰণ আমি প্ৰশ্নটোত এনেকৈ দিয়া আছে বৰ্গমূলৰ ভিতৰত গতিকে আমি এনেকৈ বৰ্গমূলৰ ভিতৰত লিখিব পাৰিম গতিকে এইটো আমি সমাধান এনেকৈ কৰিব পাৰিম মই ভাবোঁ এই চেপ্টাৰটো তোমালোকে সম্পূৰ্ণ কৰিব পাৰিবা গতিকে আজিলৈ এই চেপ্টাৰটো ইমানতে সামৰিছোঁ যদি তোমালোকৰ ইয়াত কিবা নোৱাৰা থাকে তেতিয়াহ'লে মোক কমেণ্টৰ যোগেদি জনাবা